হাই গাইজ, গুড মৰ্ণিং। সকলোকে গুড মৰ্ণিং জনাইছোঁ। আৰু সেয়া ৰাতিপুৱা দেখিছে আজি অকণমান নিয়ৰটো কম বাৰু, নিয়ৰটো কম আৰু তেনেকৈ ওলাই আহিলোঁ। ভাল লাগিলে, সদায় আহোঁ আৰু সেইটো ৰাস্তাত ভাল লাগে আৰু মৰ্ণিং ৱাক কৰি পেলাই। আজি সূৰ্যটো ওলাইছে সোনকালে, সেইফালে দেখিছে পূৰা একদম ওলাইছে। তো সেনেকৈ আহিছোঁ, অকণমান দেৰি হৈছে, আজি 7টামান বজিলে। তো সেনেকৈ আহোঁ, ভাল লাগে আৰু সদায় এক্সাৰচাইজ কৰোঁ অকণমান এনেকৈ ঘূৰা ফুৰা কৰোঁ। ভাল লাগে কাৰণ যিটো অভ্যাস হৈছে ন, কাৰণ এনেকৈ ৰাতিপুৱা শুই উঠি বিচনাত যিমানে ঠাণ্ডা নহওক কিয় আমাৰ কাম হৈছে প্ৰথম আমাৰ মৰ্ণিং ৱাক কৰা, নিজৰ শৰীৰটো আমি অকণমান ৱাৰ্ম আপ কৰা। নিজৰ শৰীৰটো মানে কি, ৰাতিপুৱা ৱাৰ্ম আপ কৰিলে, অকণমান এক্সাৰচাইজ কৰিলে কি হয়, দিনটোৰ কাৰণে ভাল লাগে, বহুতে ভাল লাগে আৰু বহুত ৰোগৰ পৰা নিৰাময় পোৱা যায়। কাৰণ ৰাতিপুৱা যেতিয়া আমি সেই মানে যিটো সূৰ্যৰ তাপ, সেই সূৰ্যৰ তাপৰ পৰা আমি বহুতখিনি হয়তো ভিটামিন পোৱা যায়, হয় নাই, ভিটামিন পোৱা যায়। আৰু তেনেকৈ ভাল লাগে, গোটেই দিনটো যেন নিজৰ শৰীৰটো সুস্থ মানে অনুভৱ এটা হয়। তো ভাল লাগে, সকলোৱে পাৰিলে চেষ্টা কৰিব এনেকুৱা ৰাতিপুৱা সময় মৰ্ণিং ৱাক কৰিবলৈ, অকণমান খোজ কাঢ়িবলৈ। যিসকলে হয়তো চাকৰি কৰে, ছাৰ্ভিচ কৰে, তেনেকৈ গোটেই দিনটো বহা কাম কৰে, সেই বহা কাম কৰি থকা ব্যক্তিসকলে যিটো সময় নাপায়, হয়তো নিজৰ কৰ্মত ব্যস্ত থাকে সকলোৱে। তো যিমানখিনি সময় পায়, সময় উলিয়াই মানে কি, ৰাতিপুৱা সময় বিচনাৰ পৰা উঠি যদি অকণমান নিজৰ শৰীৰটো যদি অকণমান চৰ্চা কৰে, নিজৰ শৰীৰটো যদি অকণমান কিবা কৰে, এক্সাৰচাইজ কৰায়, তেতিয়াহ'লে হয়তো ভাল হ'ব আপোনালোকৰ। যিটো অফিচত গোটেই দিনটো বহি থাকে আপোনালোকে, বহুত হয়তো ন, কিছুমানৰ পেটটো বাঢ়ি যায়, কিছুমানৰ পেটত চৰ্বি হৈ যায়। তো তেনেকৈ হয়তো ভোগা দেখা যায়। তো সকলোৱে কৰক, ৰাতিপুৱা অকণমান এক্সাৰচাইজ কৰক। এলাহ নকৰি পেলাই যদি আপোনালোকে ৰাতিপুৱা অকণমান খোজ কাঢ়ে ন, ৰানিং কৰিব নালাগে, অকণমান যদি খোজকাঢ়ি দিয়ে, অকণমান যদি জঁপিয়াই, হয় নাই, অকণমান জাম্প কৰে, তেতিয়া আপোনালোকে অট'মেটিকেলি আপোনালোকৰ শৰীৰটো চাবচোন, সেই আপোনালোকৰ পেটত চৰ্বি জমা হৈছিলে, যি পেটত অকণমান পেটটো বাঢ়ি গৈছিলে, কিন্তু চাব কেইদিনমান কৰিলে আপোনালোকৰ ভাল লাগিব। আৰু যিটো অফিচত আপোনালোকে গোটেই দিনটো যি ডিউটি কৰি থাকে, সেই ডিউটি সময় কিন্তু আপোনালোকৰ খুব সুন্দৰভাৱে পাৰ হ'ব, হয় নাই, খুব সুন্দৰভাৱে পাৰ হ'ব। তো আপোনালোকে সকলোৱে ভাল নিজৰ শৰীৰটো ভালে ৰখাৰ কাৰণে অকণমান কষ্ট কৰক ৰাতিপুৱা। হয়তো এতিয়া ঠাণ্ডা বতৰ, অকণমান ঠাণ্ডা লাগিব, কিন্তু উপায়তো নাই, আমি হয়তো নিজৰ শৰীৰটো সুস্থ ৰখাৰ কাৰণে কিবা এটা কষ্ট কৰিবই লাগিব, হয় নাই। তো আৰু আমিতো সদায় ৰাতিপুৱা ৰান কৰোঁ। কাৰণ ৰানিং কৰি গা একদম দেখিছে কেনেকৈ ক্ষীণাই গৈছোঁ, তেনেকৈ উপায় নাই, ৰান কৰি আছোঁ অকণমান, যিহেতু সৰুৰ পৰাই ৰান কৰি আহিছোঁ, কিন্তু তেনেকৈ এতিয়াও ৰান কৰি আছোঁ, ভাল লাগে। আৰু আপোনালোকেও সকলোৱে নিজৰ শৰীৰটো সুস্থ ৰাখক, সবল ৰাখক। ধন্যবাদ।